হাতত কাপোৰ লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাবিছোঁ অহাকালি আমি অকণমান কাপোৰ লৈ যাম বুলি বানাক্ৰান্ত ৰাইজৰ কাষলৈ, কাৰণ কাপোৰ কানি কাৰোৱে নাই। বান আহিলে কাপোৰ কানি গোটেই উটুৱাই লৈ গ'ল, আৰু যদিও বাচিছিলে গোটেই বালি বোকা সোমাই সেই কাপোৰ পিন্ধিব নোৱাৰা হৈ আছে, আৰু বহুতে কাপোৰ বিচাৰি আছে। আমি যোৱা শনিবাৰে গৈ দেখা পালোঁ, সেইবাবে কিছু কাপোৰ লৈ গৈ দি থৈ আহোঁগৈ বুলি ভাবিছোঁ অহাকাইলৈ। আৰু হাতত এইবোৰ চাওক, খুবেই ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ। ইয়াত প্ৰায়ভাগ মহিলা মানুহৰ কাপোৰে আছে বুলি ক'ব লাগিব। এইখিনি হৈছে ফ্ৰক, খুব ধুনীয়া ধুনীয়া ফ্ৰক, অকণমানি সুন্দৰ সুন্দৰ ফ্ৰক দেখিছে আপোনালোকে, দেখিছে অকণমানি ছোৱালীয়ে খুব ধুনীয়াকৈ পিন্ধিব পাৰিব। এনেকৈ 5 বছৰ 6 বছৰ 7 বছৰ 4 বছৰ এনেকৈ বয়সৰ এইবোৰ ফ্ৰক হয়। এইবোৰ ফ্ৰক, এইটো এটা ধুনীয়া ফ্ৰক, ইমান ধুনীয়া চাওক। এইবিলাক দেখাই দিয়া ফ্ৰক, এইবিলাক কটনৰ ফ্ৰক, ধুনীয়া। আৰু যোৱাকালি আইতা এগৰাকীয়ে কৈছিলে যে মেখেলা আনিছা নেকি, ব্লাউজ আনিছা নেকি, বহুত দৰকাৰ হৈ আছিল, এসপ্তাহ ধৰি একেটা কাপোৰকে পিন্ধি আছোঁ বুলি ক'লে। বহুত বেয়া লাগিল কথাষাৰ শুনি। সেইবাবে আজি ভাবিলোঁ কি নাই, কাপোৰো অকণমান পাৰিলে দি থৈ আহিব লাগিব, নিজৰ সামৰ্থ্য অনুযায়ী আৰু দেই। আৰু এইখিনি মেখেলা হয়, এইখিনি আচলতে মনোজ ভাই ফেশ্বনত বেচিব অনা কাপোৰ আছিলে। এইখিনি মেখেলা হয়, এখন চিলোৱা মেখেলা আচলতে এইবোৰ, কিন্তু ভাবিছোঁ এতিয়া দি দিয়াই ভাল, কাৰণ বহুত বেছি প্ৰয়োজন হৈ আছে। এইবোৰ চাওক, খুব ধুনীয়া মেখেলা, এইবোৰ মেখেলা হ'ব। ইমানখিনি খুলি নেদেখুৱালে হ'ব, এইখিনি মেখেলা মানে মনোজ ভাই ফেশ্বনত বেচিবলৈ আনিছিলোঁ। চাদৰ আৰু লৈ যাম বাৰু, জাষ্ট এটা মানে এইটো চাদৰ, এইখিনি মানে এনেকুৱা টাইপৰখিনি লৈ যাব লাগিব, আৰু লৈ যোৱা হ'ব। এইখিনি সৰু পোৱালিৰ কাৰণে পেণ্টি আছে, আৰু পেণ্টিবিলাকো ধুনীয়াকৈ এয়া নতুন হয়। এয়া মানে পুৰণা কাপোৰ আমি দিয়া নাই, নতুন কাপোৰ দিছোঁ। এয়া ভাল কাপোৰে দিছে, ষ্টিকাৰ লাগিয়ে আছে, ষ্টিকাৰ লাগিয়ে আছে। এইফালে বডি কেয়াৰৰ পেণ্ট দিছোঁ সৰু বাচ্চাবিলাকৰ, মানে যিহেতু দেখি আহিলোঁ শনিবাৰে যে ইমান মানে কাপোৰ চাপোৰ নাই, সেইকাৰণে মানে ভাবিলোঁ সৰু বাচ্ছাৰ কাৰণেও আমি লওঁ বুলি। খোৱা বস্তুটো বাৰু বহুত মানুহে দিয়েই, আমি যোৱা শনিবাৰে গৈ খোৱা বস্তু অলপ দিলোঁ। বাকী এতিয়া ভাবিছোঁ অকণমান কাপোৰকে দি থৈ আহোঁ। আৰু ডাঙৰ ছোৱালী পিন্ধিব পৰাকৈ এইবিলাক কুৰ্তি আছে, মাইকী মানুহেও পিন্ধিব পাৰিব। এইবিলাক চাওক, ব্ৰেণ্ড নিউ কুৰ্তি, এইবিলাক হ'ব আৰু হৈ যাব। বাকী অহাকালি গৈ আছোঁ, দেখাবলৈ মানে এয়াই দেখাই দিছোঁ, আৰু মানে মনোজ বাইদেউ মেলি দেখাই দিছে। বাছ কাপোৰ নিম বুলি ভাবিছোঁ, কেনেকুৱা হ'ব মানে, কাৰণ শনিবাৰে গৈ দেখা পালোঁ যে কাপোৰ বহুত প্ৰয়োজন হৈছে, সেইকাৰণে কাপোৰ ল'বলৈ ওলাইছোঁ। মানে বহুতে কমেণ্ট কৰিব যে এয়া পুৰণা কাপোৰ দিছে বুলি, পুৰণা কাপোৰ নহয়, মানে নতুন কাপোৰে হয়। বহুতখিনি কিনাও হৈছে, আৰু কিছুমান এয়া চাদৰ এইবিলাক আমাৰ মনোজ ভাই ফেশ্বনত বেচিবলৈ আনিছিলোঁ, সেয়া গোটেই মানে নতুনে হয়, কাৰণ বেচিব আনিছোঁ এইটো নতুনে হ'ব, হয় নাই? আমি ফেশ্বনৰ কাৰণে এইখিনি সময়ত ব্যৱহাৰ কৰা কাপোৰ দিব পাৰিলেও বহুত তেওঁলোকৰ কাৰণে, কিন্তু ইয়াত একো ব্যৱহাৰ কৰা কাপোৰ নাই, চব ধুনীয়া কাপোৰে আছে। বাকী যিসকলে দিছে বহুত বেছি ভাল লাগিছে, ধন্যবাদ আমাৰ ফালৰ পৰাও। আৰু সেয়াই, এতিয়া এইখিনি পেকিং কৰি থৈ দিওঁ, কালি ৰাতিপুৱা আমি ওলাব লাগিব ন। ঘড়ীটো চাহ আকৌ কেইটা বাজিলে, এইফালে 12:10 হৈ গ'ল। তোমাৰ কাৰণে একটা সারপ্রাইজ আছে। কি সাৰপ্ৰাইজ? লকা ক'ত? কি মোবাইল হাকি দিছা তুমি কোনফালে? এটো কি বস্তু এইবিলাক? বাহ, কি বনাইছা তুমি এইবিলাক? আইচক্ৰীম। ঐ চাওঁ আইচক্ৰীম বনাইছা, এইটো গোলাপ ফুল বনাইছা, এইটো কি গুহু বনাইছা? এয়া কি জাবৰ পেলোৱা বেলচা, ঝাৰু, এইটো কি বস্তু? অ' হাতী। এইটো কি সঁচাকৈ কোৱা, তুমি বনাইছা নে বেলেগে বনাইছা? এইটো কোৱা। মই বনাইছো। সঁচা? সঁচা। কাণ ধৰা সঁচা বুলি। সঁচা। আৰু কি বনাইছা? গোলাপ ফুল, আৰু এইকেইটা বেলেগ বেলেগ কালাৰৰ হাঁহ বনাইছে, এইটো হাঁহ বনাইছে। বাহ, ক্ৰিয়েটিভিটি কিন্তু আছে দেই ছোৱালীজনীৰ। এফালে মই কি কৰিম? কি কৰিবা? এই জামৰ পেলোৱাটো। অ' জাবৰ পেলাবলে এনেকে ন? বা, তুমি মানে জাবৰটো বনাই লৈছা। আৰু এই বস্তুবিলাক যে বনাইছা, কিহৰ পৰা বনাইছা এইকেইটা? ক্লে বুলি কয় ন? 12:10 মই ভিডিঅ'টো বনাই আছোঁ। সোনকালে শুবও লাগে, আকৌ সোনকালে উঠিবও লাগিব নহয়, বহুত দূৰ বাট, 200 কিলোমিটাৰৰ ওচৰা ওচৰি হয় আমাৰ ইয়াৰ পৰা। হঠাৎ যাম বুলি ক'লেও যাব নোৱাৰোঁ। যদি ওচৰৰে হ'লোহেঁতেন তেতিয়া হয়তো ভাল হ'লহেঁতেন অহা যোৱা কৰিবৰ কাৰণে। এতিয়া প্ৰায় 180-200 কিলোমিটাৰ দূৰ হৈ যায় বানপানী হোৱা জেগাৰ পৰা আমাৰ ঘৰলৈ, বহুত বেছি দূৰ। যোৱাকালি বান সাহাৰ্য দিব যাওঁতে এটা বেয়া অভিজ্ঞতা হ'ল, মই তাকে অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ অভিজ্ঞতাটো। আমি নমতা বিয়া, মই দুইজনে মিলি আৰু দুজনমান বন্ধুৱে মিলি আমি গৈছিলোঁ শিৱসাগৰৰ তামুলী পুখুৰী বেতবাৰী সেই অঞ্চলটোলৈ। আৰু আমি যিখন গাঁৱত সাহাৰ্য দি আছিলোঁ, সেই গাঁওখনৰে ল'ৰা এটাই তাৰ লগৰজনক ফুচফুচাই কৈছে যে এইকেইটা আহিলে আৰু ভিডিঅ' বনাই পইচা ইনকাম কৰিবলৈ, ভিউজ ল'বলৈ, সেই বুলি কৈছে। আমাৰ কাণত ডাইৰেক্ট কথাষাৰ নপৰিল, আমাৰ লগত যোৱা বন্ধুজনৰ কাণত পৰিল কথাষাৰ। সি আমাক পাছত ক'লে কথাষাৰ।
ভাবি চাওক কেনেকুৱা মানসিকতাৰ মানুহ হ'ব পাৰে তাৰ নিজৰ গাঁওখনতে আমি সহায় কৰিবলৈ গৈছোঁ আৰু সিয়ে আমাক এনেকৈ ভাবে বানাক্ৰান্ত ৰাইজে ইমানখিনি সঁহাৰি পাইছে কিহৰ কাৰণে একমাত্ৰ ছ'চিয়েল মিডিয়াৰ কাৰণে ছ'চিয়েল মিডিয়াত ভিডিঅ' বনোৱাৰ কাৰণে বা ছ'চিয়েল মিডিয়াত ভিডিঅ'বোৰ ভাইৰেল হোৱাৰ কাৰণে ইমানখিনি সঁহাৰি পাইছে বানাক্ৰান্ত ৰাইজে সেইটো কথা ভাবিব লাগিব অকল বেয়াটো ভাবিলে নহয় আজি যদি মই কাৰোবাক সহায় কৰি ভিডিঅ' এটা বনাইছোঁ মোৰ ভিডিঅ'টো চাই 10জনৰ ভিতৰত এজনে হ'লেও ইনফ্লুৱেঞ্চ হ'ব এজনে হ'লেও ইচ্ছা কৰিব সহায় কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ কথা সেইবাবে কৈছোঁ ইমান বেয়াকৈ ভাবিব নাপায় মানুহক আৰু বহুতো ৰাইজে চাউল দালি এইবোৰ বস্তুটো দিছেই কিন্তু কিছুমান বস্তু বহুত বেছিয়ে মানে প্ৰয়োজন হৈ আছে সেইবোৰ বস্তু মই বুজি পালোঁ যোৱাকালি গৈ মমবাতি তাৰপাছতে আপোনাৰ মহ খেদা ধূপকাঠি আৰু কিছুমানে আঁঠুৱা বিচাৰিছে কাৰণ মহৰ উৎপাতত মানুহে থাকিবলৈ পৰা নাই সেইবাবে আপোনালোকে যদি যাবলৈ বিচাৰে তেতিয়াহ'লে এইকেইটা বস্তু লৈ গ'লে বেছি ভাল ধূপকাঠি মমবাতি চলাই এনেধৰণৰ বস্তুবোৰ লৈ যাব পাৰিলে ভাল আৰু এইটো ভিডিঅ' মই সামৰণি মাৰিছোঁ ইয়াতেই ৰাতিপুৱা সোনকালে উঠিব লাগিব এতিয়া 12:30 বাজি গ'ল ভিডিঅ'টো এডিট কৰোঁতেও অকণমান টাইম লাগিব সোনকালে উঠি যাব লাগিব সেইবাবে এইটো ভিডিঅ' মই সামৰণি মাৰিছোঁ ইয়াতে ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ল আজি বাকী আকৌ অহা কাইলৈ আহি আছে ভিডিঅ' আজিলৈ শুভৰাত্ৰি